পালোহি পূজাহঁতৰ ঘৰত ধুনীয়াকৈ বিহু চিহু খালোঁ খাই মেলি আকৌ ওলালোঁ মানে আৰু যিহেতু ইমান ধুনীয়াকৈ বিহু এচাটি মাৰি দিলে ইমান সৰু সৰু ভণ্টিকেইজনী দেখিছে কাৰণ দক্ষিণাটো কৰিব লাগিব দক্ষিণাটোতো এতিয়া হাতে কৰিব লাগিব ধুনীয়াকৈ আৰু আহিলোঁ এইফালে পৰা ধুনীয়াকৈ ফটো মাৰিম বুলি মাৰিছিলোঁ ছোৱালীক মাৰিম বুলি কিন্তু মাকেহে পৰা সাজি কাচি পৰা ওলাই মেলি আছে দেখিছেনে একদম মানে এইফালে বিকাশৰ ঘৰত বিহু খাবলৈ মাতিছিলে ধুনীয়াকৈ আহিলোঁ বিকাশ ভাইৰ ঘৰত আৰু ই মানে লৈ আহিলে লগতে সিহঁতৰ ঘৰৰ আগফালে এটা খানা হৈ আছে ইহঁতি মানে পোৱালি সকলোলৈকে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনাই আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আৰু যিহেতু আজি হৈছে বহাগ মাহৰ 1 তাৰিখ মানে আজিৰ দিনটোতে মানুহৰ বিহু হিচাপে পালন কৰা হয় আমি সকলোৱে ৰাতিপুৱা শুৱাৰ পৰা উঠি ধুনীয়াকৈ মাহ হালধিৰে গা পা ধুই ধুনীয়াকৈ নতুন কাপোৰ পিন্ধি আগতে মানে হুঁচৰি মাৰিবলৈ ওলাই গৈছিলোঁ হুঁচৰি বাৰু এতিয়াও মাৰিম মানে আজি বাৰু দিনত নামাৰোঁ ৰাতি হয়তো ৰাইজৰ লগত মাৰিম ধুনীয়াকৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম যেতিয়া নেকি সৰু হৈ আছিল ন ইমান পৰলৈ নাথাকোৱে প্ৰায় এতিয়া 9:30 বাজিলে মানে ৰাতিপুৱা উঠি মেলি ধুনীয়াকৈ 8টামান বজালে আমি লগৰ সমনীয়াৰ লগত হুঁচৰি মাৰিবলৈ ওলাই গৈছিলোঁ সেই দিনটো সঁচাকৈ দেই বেলেগ এটা বহুত দুখৰ দিন বুলিয়ে ক'ব লাগিব এতিয়া যিহেতু বহুত মানে মিছ কৰিছোঁ সেই দিনটো যিয়ে নহয় আজি এই ব্লগটোৰ জৰিয়তে যিমানখিনি হয় দেখুৱাই গৈ থাকিম আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু যিহেতু ৰাতিপুৱাই ধুনীয়াকৈ মাহ হালধি সানি গা পা ধুই নতুন কাপোৰ পিন্ধি ওলাই ল'লোঁ মানে অকলটো ময়ো নতুন কাপোৰ পিন্ধিলে নহয় ন মোৰ লগত থকা মানে মোবাইলটোৰ কথা কৈছোঁ সেয়েহে তাকো পৰা ধুনীয়াকৈ এটা কাপোৰ অনা দিয়া আছে অৰ্থাৎ এটা কোভা অনা হৈছে ভাবিছোঁ আজিৰ দিনটোত লগাম বুলি মানে থৈ দিছিলোঁ এইফালে মোৰ আগৰ কোভাটো নিচিনা অনা আছিল পোকো যিহেতু M4 মোবাইল চলাই আছোঁ পূৰা মজা এটা কোভা আনিছোঁ এই কোভাটোকো মানে মোবাইলটোকো ধুনীয়াকৈ নতুন কাপোৰ পিন্ধা লওঁ তাৰপৰা দিনটো তাকো যিহেতু মোৰ প্ৰয়োজন হৈ থাকিব বাকী দেখুৱাই থাকিম আৰু এইফালে পৰা ধুনীয়াকৈ হাততে চাইকেলখন লৈ মেলি পালোহি পূজাহঁতৰ ঘৰত ধুনীয়াকৈ বিহু চিহু খালোঁ খাই মেলি আকৌ ওলালোঁ মানে দিনটোলৈ ওলালোঁ আৰু ধুনীয়াকৈ এইফালে বিহু বুলি কি হুঁচৰি মৰা নাই নেকি মানুহে নাই মানে এই চাওকচোন মানে প্ৰায় 11টামান বাজিলে ময়ো ধুনীয়াকৈ উঠি মেলি গা পা ধুই বিহু খাবলৈ পাই গ'লোঁ এই উঠিছেহে মানে এতিয়া ধুনীয়াকৈ যিয়ে নহয় আহিলোঁ এপাক পূজাহঁতৰ ঘৰত তাৰপৰা দেখুৱাম আৰু আহিলোঁ এইফালে মুকুট ভাইৰ ঘৰত বিহু খাবলৈ মানে এইফালে বোলে ইহঁতৰ কিবা এটা পৰম্পৰাগত অনুষ্ঠান পাতে সেয়েহে এইটো কি বুলি কয় মুকুট ভাই কি বুলি কয় এইটো হেৰি সকাম কি সকাম কিবা শলা কানি লগোৱা নে কিবা এটা বুলি কয় মানে পকা সকাম নে কি পূৰা মজাকৈ এইফালে ভাজি চাজি দিছে মানে কিবা ইয়াৰ লগত সাজ দিয়ে নেকি ন সাজ দিয়ে মানে কিবা কিবি দিয়া মানে ধুনীয়াকৈ খাওঁ বাৰু মোৰতো সাজ নাখাওঁ বাকী কিবা ভাজি চাজি আছে ন ধুনীয়াকৈ খাই লওঁ আৰু এইফালে পূৰা বহাগৰ প্ৰথম দিন বুলি আহিলোঁ ধুনীয়াকৈ এভাগ নামঘৰত ভাবিছোঁ এটা সেৱা লৈ যাওঁ যাতে ভগৱানে সকলোকে ভালে ৰাখক সুস্থ ৰাখক আৰু ইমান যে ধুনীয়া নামঘৰ ভাগ নহয়নে আৰু ধুনীয়াকৈ এটা সেৱা ল'লোঁ মানে সকলোকে যাতে ভগৱানে ভালে ৰাখক আৰু মানে এই নামঘৰ ভাগ আছে মুকুটৰ ঘৰ প্ৰায় কাষতে লাগি আছে সেইবুলি এভাগ ধুনীয়াকৈ সোমাই গ'লোঁ এবাৰ ভগৱানকো দৰ্শন কৰি গ'লোঁ বিহু বুলি আৰু চাওক ভিডিঅ'টো পুৰা ধুনীয়াকৈ আৰু এইফালে পৰা ধুনীয়াকৈ নামঘৰত ভিডিঅ' বনাই থাকোঁতে সেইফালে সৰু সৰু ভাইটি ভণ্টিসকলে হুঁচৰি গাবলৈ আহিছে ভাবিছোঁ তেওঁলোকক অকণমান হুঁচৰি মাৰিবলৈ দিওঁ যিহেতু আমি এইটো পৰিৱেশৰ পৰা হুঁচৰি মৰা নহয় জানো আৰু তেওঁলোকক ধুনীয়াকৈ দক্ষিণাটো দিম এতিয়া প্ৰথমতে তোমালোকে আৰম্ভ কৰা মানুহৰ ঘৰত তেনেকৈ হুঁচৰিটো মাৰা এটা মাৰিলে হ'ব বেছি মাৰিব নালাগে ধুনীয়াকৈ ইমান টিকলো দেখিছেনে আৰু এটা বিহু এটা গাই দিয়া না দুজনা এটা দি পেলাই বিহু এটা সেনেকৈ নাচি দিয়া ধুনীয়া আছে আৰু এটা গাই দিয়া ভাল হৈছে আৰু যিহেতু ইমান ধুনীয়াকৈ বিহু এচাটি মাৰি দিলে ইমান সৰু সৰু ভণ্টিকেইজনী দেখিছে কাৰণ দক্ষিণাটো কৰিব লাগিব দক্ষিণাটোতো এতিয়া হাতে কৰিব লাগিব ধুনীয়াকৈ তোমালোকে ধুনীয়াকৈ আশীৰ্বাদ এটা দিবা দেই কেনেকৈ সেই কৰা পূৰা মজাকৈ এনেকৈ দক্ষিণাটো কৰি দিছোঁ আৰু চম্ভালি কোন তুমি দিয়া শুনা হ'ব তোমালোকৰ নামকেইটা কৈ দিয়া অকণমান নমস্কাৰ মোৰ নাম শ্ৰী ময়ূৰলক্ষ্মী শইকীয়া তোমাৰ মোৰ নাম শ্ৰী নিহানি শইকীয়া
তোমাৰ ভণ্টি নমস্কাৰ নাম হৈছে সুমালক্ষ্মী চাইকেল তোমাৰ নমস্কাৰ নাম হৈছে উপমা শইকীয়া ভাইটি তোমাৰ কোন জেগাৰ পৰা আহিছা ইমান সৰু সৰু হা বৰচেকাবাৰী ইখন গাঁও হয় পূৰা মজাকৈ দিয়া ঠিক আছে মজা আৰু সেইফালে হুঁচৰি গোৱা পাৰ্টিবোৰ বিদায় দিলোঁ মানে এইফালে এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰত মানে আমাৰ সৰু ভাগিন এজনী আছে এইবাৰ 4 মাহমান হৈছে আৰু সৰুকৈ ফটো শ্বুট এটা কৰোঁকৈ মানে মাতিছে আৰু বিহু খাওঁ হ'ব বাহঁত যাওঁ ধুনীয়াকৈ এইফালে মুকুট ভাইও আহিল পূৰা মজাকৈ আৰু এইফালে ইও আহিল এইফালে কেমেৰা চেমেৰা লৈ আহিছোঁ ধুনীয়াকৈ ফটো মাৰোঁগৈ আৰু ফটোখিনি দেখাম আৰু কেনেকুৱা হয় আৰু অলপ ধুনীয়াকৈ এইফালে টম লৈ আহিছোঁ গৈ আছোঁ আৰু আহিলোঁ এইফালে পৰা ধুনীয়াকৈ ফটো মাৰিম বুলি মাৰিছিলোঁ ছোৱালীক মাৰিম বুলি কিন্তু মাকেহে পূৰা সাজি কাচি পূৰা ওলাই মেলি আছে দেখিছেনে একদম পূৰা মজাকৈ একদম গোটেইজনী নাচনীয়ে হৈ আছে পূৰা মজাকৈ বিহু বাকী পিঠা পনা বনোৱা হ'ল নে অকল এইটো দি আছে ৰেডি নে পূৰা মজাকৈ বিহু খাবলৈ আহিলোঁ ছোৱালী ক'ত ছোৱালী উৰিয়া পূৰা মাক সাজি কাচি পূৰা ধুনীয়াকৈ হৈ গৈছে ফটো চটো মাৰিছোঁ পূৰা মজা এনেকৈ পূৰা ধুনীয়াকৈ বাহঁতৰ ঘৰত ফটো মাৰিলোঁ ছোৱালীকো মাৰিলোঁ আহি পেলাই ঘৰ পাই গ'লোঁ পূৰা 9টা বজাতে ওলোৱা এতিয়া সময় প্ৰায় 5টালৈ 3 মিনিট এই জাষ্ট ঘৰ মানে সোমাইছোঁ এই দিনডাল ঘূৰি তাকে এইফালে চাওকচোন এইকেইটাৰ পৰা ইমান পিলৌ পোৱালি দেখিছেনে এইফালেও আছে ৰাতিকৈ যদি বিহু মৰা কথা আছে যদিহে হুঁচৰি গাবলৈ যাওঁ বাৰু অলপমান দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে নহ'লে ভিডিঅ'টো হয়তো ইমানতে সামৰিবলগীয়া হ'ব পাৰে এইফালে মুকুটেহে জানিব যদি বিহু পাৰ্টি উলিয়াব পাৰে বিহু মাৰিবলৈ যাব লাগিব বাকী যাবিনে হুঁচৰি যাব লাগিব যদিহে মানুহ ওলায় নহ'লে আমি 3টাই গাব লাগিব হুঁচৰিটো মানে এইফালে পৰা ধুনীয়াকৈ গধূলি হৈ গ'ল মানে যিহেতু কৈছিলোঁ ন মুকুট ভাইহঁতৰ লগত হুঁচৰি মাৰিবলৈ যাম কিন্তু আমাৰ গাঁৱৰ ফালৰ পৰা ওলালে হুঁচৰি মৰা টীম পূৰা মজাকৈ মানে পোৱালি ছোৱালী সকলোখিনি আৰু মাইকী মানুহ ছোৱালী চব ওলাইছে আৰু বাকী ময়ো ওলালোঁ পূৰা ধুনীয়াকৈ আৰু এতিয়া যাম পূৰা ধুনীয়াকৈ কি কৰিবলৈ হুঁচৰি মাৰিবলৈ হুঁচৰি মাৰিবলৈ ইয়াৰ মানে গাটো ভাল লাগি থকা কাৰণে কথা ক'বলৈ মন যোৱা নাই সেইকাৰণে কোৱা নাই বাকী ইচ্ছা থাকক দেখুৱাই থাকিম পূৰা মজাকৈ আৰু আহিলোঁ পূৰা ধুনীয়াকৈ হুঁচৰি মাৰি মানে এইফালে সময় কিমানটা মানে ঘড়ীটো আন্ধাৰ প্ৰায় 10টামান বাজিবলৈ হ'ল পূৰা গাঁৱৰ মানুহৰ লগত হুঁচৰি মাৰি আহিলোঁ মানে এইফালে বিকাশৰ ঘৰত বিহু খাবলৈ মাতিছিলে ধুনীয়াকৈ আহিলোঁ বিকাশ ভাইৰ ঘৰত আৰু ই মানে লৈ আহিলে লগতে সিহঁতৰ ঘৰৰ আগফালে এটা খানা হৈ আছে ইহঁতি মানে পোৱালি ভাইটিসকলে মানে যোৱাকালি হুঁচৰি মাৰিছিলে প্ৰথম দিনা মানে গৰু বিহুৰ দিনাখন পূৰা এইফালে দেখিছেনে আজি খানাটো খাই দিলে কালি কিমানমান উঠিলে জানো ইহঁতৰ কিমানমান উঠিছিলে কালি হুঁচৰি গাই 3,000 টকা খানা পূৰা মজাকৈ এদিন হুঁচৰি গাই খানা খাই দিলে দেখিছেনে এইফালে পূৰা মাংস চাংস ভাত চাত তেনেকৈ আছে পূৰা মজাকৈ খানাটো খাব লাগিব সিহঁতৰ লগত হ'ব নাই খানাটো পূৰা মজাকৈ এইফালে মাংসটো বনাই আছে মাংসটো মেইন যিহেতু খানা নহয় নে এইটো মেইন এইফালে কেৰাহী খালী এইটো পোৰা মাংস আছে পূৰা ধুনীয়াকৈ আৰু সেইফালে ভাজি মাংস আছে পূৰা সকলোৱে দেখা আছে আৰু পূৰা আৰু এইফালে পূৰা মজাকৈ ভাতটো উলিয়াই দিলে আমি কোনো হুঁচৰি গোৱা নাছিলোঁ বাৰু দেই এইফালে এনেহে খাবলৈ আহিলোঁ পূৰা মজাকৈ মানে ইহঁতে কি হৈ গ'ল মাংসটো বেছি মানুহ কম পূৰা পইচা পূৰা উঠিলে মানে 3,000 টকা উঠিলে পূৰা খানাটো পূৰা এনেকৈ বনালে এইফালে বিকাশ কিবা এটা কোৱা বহুত টেষ্টি বনাইছে ভাইটিসকলে মানে 26জন আছে 10জন মানুহ 13 কেজি মাংস প্লাছ আধা ৰষ্টিং চলিছে আৰু কেৰাহী ফুলে আছে তাত আৰু কি লাগিছে তাতকৈ ইয়াত ভাত অলৰেডি ফুল হৈ আছে মানুহ আৰু কমচে কম ইয়াত 10জন মান খাব পাৰিব আমাৰ লেখীয়া বাকী ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব গুড নাইট এণ্ড চুইট ড্ৰিম বাই বাই কালি নতুন ব্লগৰ লগত লগ পাম দেই